স্টার্ট কেমেৰা হৈ আছে নাই চাইডেদি যান চাইডত যান চাওঁ সেইফালে নহয় এই হৈছে সেইফালে নহয় এডাল ইফালে দিবি বেটাৰী চাৰ্জাৰ শেষ হ'ব খৰচখিনি পাছত দিম দে ভাই আৰু এফালে আন ওপৰত উঠাই ল'ব অলপমান হাৱা কাৰণে একবাৰ তলত দেখি চাইছোঁ নাইতো যিটোহে ডাইলগ মাৰিলে কিন্তু মোৰ মানে চুলি খাৰা হৈ গৈছে বেপাৰী যিখন ড্ৰোনৰ কথা কৈছিলোঁ বৰ্তমান আমাৰ উপস্থিত হৈছেহি বাৰু যিটো আমি অনলাইন কৰিছিলোঁ যিহেতু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে আমি ড্ৰোনখন আমি ৰিটাৰ্ণ কৰিবলগীয়া হৈছিল বৰ্তমান আপোনালোকক দেখাই আছোঁ যিখন ড্ৰোন আমি আকৌ ৰিটাৰ্ণ কৰিছিলোঁ বৰ্তমান আমাৰ ঘৰ আহি পাইছেহি আপোনালোকক দেখাইছোঁ ভিডিঅ'ত চাই লওক বাৰু যিখন ড্ৰোন আগৰ আমি ৰিটাৰ্ণ কৰিলোঁ কেমেৰাৰ কিবা গণ্ডগোলৰ কাৰণে আমি ৰিটাৰ্ণ কৰিবলগীয়া হৈছিল আৰু আপোনালোকক যিহেতু আমি ড্ৰোনৰ ভিডিঅ' দিব পৰা নাই কিন্তু বিশেষ আমি নাজানো বাৰু চলাবৰ কাৰণে হয়তো আপোনালোকৰ ড্ৰোনৰ ভিডিঅ' দিয়াত হয়তো 2-4 দিন হয়তো দেৰি হ'ব পাৰে নিশ্চয় আমি বৰ্তমান শিকি আছোঁ নিশিকাকৈ আমাৰ অলপমান অসুবিধা হয় কাৰণ ঠিক আছে আমি যিটো ড্ৰোনৰ ভিডিঅ' আপোনালোকে মোটামুটি 4-5 দিনৰ ভিতৰত আপোনালোকে পাব বাৰু বৰ্তমান আমি আৰু যিহেতু এইটো বস্তু অলপমান প্ৰশিক্ষণ লাগে বাৰু আমি ব্যৱহাৰ কৰা নাছিলোঁ যেনে আপোনালোকে কম দিনৰ ভিতৰত আপোনালোকে ভাল ভিডিঅ' পাব বাৰু বৰ্তমান যিয়ে নহওক অলপ হ'লেও ধৰ এজন ব্যক্তিয়ে কম বেছি পৰিমাণে শিকিছে বাৰু ঠিক আছে আপোনালোকে 2-4 দিন পিছত আপোনালোকক ড্ৰোনৰ ভিডিঅ' আপোনালোকে পাব বুলি আশা কৰোঁ হয় নমস্কাৰ মই বহুত আৰু মোৰ লগত আছে আমাৰ টীমৰে এজন ব্যক্তি আছে বাৰু ঠিক আছে অফিচৰ পৰা আমাক পঠালা বাৰু আজি জিঅ' চিমৰ ছাৰ্ভেৰ কাৰণে নিজাম বাৰু নিজাম আহমেদ আছে ছাৰ্ভে কৰি চাওঁ বাৰু কিবা প্ৰব্লেম হৈ আছে বোলে যিয়ে নহওক আপোনালোকৰ লাইভ জৰিয়তে যিটো আগত ভিডিঅ' আপোনালোকক দিছিলোঁ ড্ৰোনৰ বিষয়লৈ সম্পূৰ্ণলোকক আজি আপোনালোকক ড্ৰোনৰ ইমান বেপাৰী আহিলে এনেকুৱা ডাইলগ কিন্তু কোনোদিন শুনা নাছিলোঁ যিয়ে নহওক আগৰ যিখন ড্ৰোন আমাৰ অনলাইন কৰিছিলোঁ বস্তুটো আহিছিল ঠিকে কিন্তু যিয়ে নহওক আমাৰ আগৰ ড্ৰোনখনৰ কেমেৰাৰ গণ্ডগোলৰ কাৰণে কেমেৰাত আমাৰ যিটো কোৱালিটি লাগে আমাক সেই কেমেৰাটো আমি পোৱা নাছিলোঁ নাপোৱাৰ কাৰণে বস্তুটো আমি বেক কৰিব লগা হ'ল কাৰণ বেক কৰাওঁতে সময় লাগে কাৰণ যিহেতু অনলাইনৰ বস্তু হয় মোটামুটি 15 দিন পিছত আমাৰ বস্তুটো আকৌ নিশ্চয় আমাৰ সুকলমে আমাৰ ঘৰত উপস্থিত হৈছে আহি বাৰু যিয়ে নহওক বেপাৰীয়ে কিন্তু বয়সতো বহুত কথা কৈ আছে কিন্তু বেপাৰী হ'লে ইমান কথা নকয় কিন্তু আগে পিছেও আমি মাছ ৰাখোঁ বাৰু বেপাৰীৰ পৰা যিয়ে নহওক এইখন ড্ৰোন ধৰ আমাৰ যিটো আমাৰ ভিডিঅ'ত ব্যৱহাৰ কৰিবৰ কাৰণে আমি অনা গৈছে নিশ্চয় আমি যেনেকুৱাকৈ অৰ্ডাৰ কৰিছিলোঁ যি ছিষ্টেমৰ যেনেকুৱা কেমেৰাৰ ফেচিলিটি কিন্তু যিটোহে ডাইলগ মাৰিলে কিন্তু মোৰ মানে চুলি খাৰা হৈ গৈছে বেপাৰী যেনেকুৱাকৈ অনলাইন কৰিছিলোঁ যেনেকুৱাকৈ অৰ্ডাৰ দিছিলোঁ বস্তুটো আমাক ধুনীয়াকৈ সুকলমে পাৱনি কৰিছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ যিয়ে নহওক ইয়াৰে যিখন ড্ৰোনৰ বিষয়লৈ আজি ভিডিঅ'টো আপোনালোকক
দেখুৱাব বিচাৰি বা কৰিছোঁ, কিন্তু ড্ৰোনখনৰ বিষয়ে আমি বিশেষ নাজানো বাৰু। কাৰণ শিকিবলগীয়া কাম, জানিবলগীয়া আমাৰ এজন ব্যক্তিও নাজানে বাৰু, কাৰণ চলাবহে নাজানে। কিন্তু কথা হ'ল ৰাইজৰ সুবিধাৰ কাৰণে আৰু আমাৰ সুবিধাৰ কাৰণে বস্তুটো অনা গৈছে। বস্তুটো যিখন ড্ৰোন আপোনালোকক আজি আনিছোঁ, আমাৰ নিজাম আহমেদে আজি হাতত লৈ আছে বাৰু। এইখন ড্ৰোনৰ দাম হৈছে 20,000 টকা। আছে মোটামুটি 1 লাখ টকীয়া ড্ৰোনো পোৱা যায়, যিমান দামৰ লাগে। আমি ইমান দামৰ মানুহ নহয় বাৰু, ইমান টকাৰ মানুহ নহয়, কাৰণ সৰু সুৰা ইউটিউবাৰ আমি। যিহেতু পিছৰ পৰ্যায়ত যেতিয়া আমাৰ প্ৰয়োজন হয়, আমি হয়তো 1 লাখ টকাৰ হয়তো ড্ৰোন আমি আনিবলগীয়া হ'ব পাৰে। আৰু এই ড্ৰোনখনৰ বেটাৰী লাগে 3টা। এটা বেটাৰীৰ দাম হৈছে 500 টকা। কাৰণ 2টা হ'ল স্পেয়াৰত ৰখা যায়, 2টা বেটাৰী। যেতিয়া আমি ভিডিঅ' কৰিম, আপোনালোকক বাৰু ড্ৰোনৰ ভিডিঅ' আপোনালোকে পোৱা নাই বাৰু, দিয়া নাই। যিহেতু এটা বেটাৰীৰ দাম 5 আৰু 3টা বেটাৰীৰ দৰকাৰ হয় ড্ৰোনখনত। এটা বেটাৰী দিও চলাব পাৰি, নিশ্চয় 2টা স্পেয়াৰ লাগে বাৰু। যিয়ে নহওক, ড্ৰোনখন আজি নিজামুদ্দিন আহমেদে লৈ আছে, এইখন ড্ৰোন হয়। আৰু ইয়াতে আপোনালোকে ড্ৰোন বাৰু দেখা পাইছে, ড্ৰোনৰ বিষয়ে বহুত ক'বলগীয়া নাই বাৰু, আপোনালোকে চবে জানে বাৰু। আৰু ড্ৰোনখনৰ কিছুমান ছিষ্টেম আছে, যেনেকুৱাকৈ আমি অৰ্ডাৰ কৰিছিলোঁ। ইয়াতে ড্ৰোনখন যাতে পৰিলেও যাতে একো নহয়, যাতে ছেফগাৰ্ড আছে, ছেফগাৰ্ডৰ ব্যৱস্থা আছে। প্ৰতিখন ড্ৰোনতে কিন্তু এনেকুৱা ছিষ্টেম নাথাকে, কিন্তু যাক যেনেকৈ লাগে, যেনেকৈ অৰ্ডাৰ কৰে সেইমতে আহে বাৰু। আমি অৰ্ডাৰ কৰিছিলোঁ যাতে ছেফগাৰ্ড লাগিব, যাতে বস্তুটো যাতে ক'ৰবাত যাতে পৰি গ'লেও যাতে ড্ৰোনখনত যাতে ক্ষয় ক্ষতি নহয়। কাৰণ ইমান দামৰ বস্তু এটা আনি পেলাই যেতিয়া আমি এবাৰ উৰোৱাৰ পিছত যদি বস্তুটো তলত পৰি যায়, যদি কিবা এটা ভাঙা চিঙা হয়, আমাৰো বেয়া লাগিব। তাৰ কাৰণে আমি ছেফগাৰ্ডৰ ব্যৱস্থা কৰি পেলাই আমাক ছেফগাৰ্ড লাগিব বুলি আমি অনলাইন কৰিছিলোঁ। বস্তুটো ছেফগাৰ্ড আছে, ধুনীয়া এটা, দেখিবৰ কাৰণে ধুনীয়া। আৰু ইয়াৰে যিখন ড্ৰোন আমি ক্ৰয় কৰিছোঁ, কেমেৰাৰ ফেচিলিটি খুব বাহাদুৰি একদম। যিহেতু আমি শিকি আছোঁ বৰ্তমান, আপোনালোকক ভিডিঅ' দিব পৰা নাই, কাৰণ এজন ব্যক্তি আমি ইয়াৰে শিকাই লৈছোঁ, কিছু বাৰু অভিজ্ঞতা হৈছে আৰু বহুতখিনি যথেষ্টখিনি বাকী আছে শিকিবৰ কাৰণে। আপোনালোকক ভিডিঅ' দিব পৰা নাই, সেইকাৰণে নিশ্চয় কম দিনৰ ভিতৰত যিজন ব্যক্তিক আমি প্ৰশিক্ষণ দি আছোঁ আমাৰ টীমৰ ফালৰ পৰা, তেওঁ অলপমান অভিজ্ঞতা আছে বাৰু। যিহেতু ড্ৰোনখন তেওঁ ব্যৱহাৰ কৰিব লাগিব। আৰু কম বেছি পৰিমাণে 3 ভাগৰ এভাগ ল'ৰাজনে জানা হৈছে বাৰু। আৰু বাকী আমি এজনো ব্যক্তিক বাৰু আমি শিকোৱা নাই, দৰকাৰো নাই বাৰু। তেওঁ শিকাৰ পিছতে আমাৰ যথেষ্টখিনি উপকৃত হ'ব বাৰু। আৰু ভিডিঅ' আমি মোটামুটি হয়তো সপ্তাহটোৰ সময় লাগিব পাৰে আপোনালোকৰ ড্ৰোনৰ ভিডিঅ' দিওঁতে, কাৰণ ময়ো ব্যস্ত হৈ আছোঁ কামৰ মাজত। আৰু যিকেইজন ব্যক্তি আছে, এওঁলোকে অলপ ভয় কৰে, যিমান যি নহওক, কিছুমান কথা বতৰা ক'ব নাজানে। আৰু যিহেতু এইটো হ'ল মানে ধানৰ ছিজন হয়, সকলোৰে ঘৰত ধান আছে, ধান কাটিব গৈছে, সময় চবৰে একেদিন অলপমান সময় অসুবিধা হৈছে চবৰে ভিডিঅ' কৰাৰ কাৰণে। যিহেতু আমাৰ আৰু কিবা 2-3 দিন লাগিব, কিবা ধানৰ খেতিক লৈ কিবা যিটো আমি কামত গাঁৱৰ মানুহখিনি বা আমি টীমৰ মানুহখিনি জড়িত হৈ আছোঁ, নিশ্চয় সুকলমে আমি অতি সোনকালে আমি চেষ্টা কৰিম বাৰু খেতিপথাৰৰ পৰা আজৰি হ'বৰ কাৰণে। আৰু ড্ৰোনখনৰ যিটো কেমেৰা আছে, ইয়াতে কেমেৰাটো ফিটিং আছে, ইয়াতে কেমেৰা ফিটিং আছে, পূৰা HD পিকচাৰ আহে, একদম ধুনীয়া একদম। আৰু লাইটৰ কিছু ফেচিলিটি আছে। আমি যি ছিষ্টেমত যি হেৰিত আমি অৰ্ডাৰ দিছিলোঁ, কোনো এটা বস্তু মিষ্টেক হোৱা নাই, সেনেকৈ বস্তুটো পাইছোঁ, ভাল লাগিছে বস্তুটো। আগৰ যিখন ড্ৰোন আছিল, কিন্তু অলপ আমি কেমেৰাৰ কিবা প্ৰব্লেমৰ কাৰণে আমি প্ৰব্লেম পাইছিলোঁ, পোৱাৰ কাৰণে আমি বস্তুটো বেক কৰিবলগীয়া হৈছিল। কাৰণ আমি ভিডিঅ' কৰা মানুহ, আমাক কেমেৰা ভাল লাগে। আমি কেমেৰাটো কিবা অসুবিধা পোৱাৰ কাৰণে আমি নিশ্চয় বেক কৰিবলগীয়া হৈছিল। তাৰপিছতো আমি আকৌ এইখন ড্ৰোন আমি লগে লগে আমি আকৌ মোটামুটি 15 দিনমানৰ ভিতৰতে আমাক আকৌ নিশ্চয় পাৱনি কৰিছে বাৰু। সেইখন ড্ৰোনৰ দাম আছিল আমাৰ টকা 20,000। আৰু নিশ্চয় ড্ৰোন মোটামুটি হয়তো 3,000ৰ পৰা পাবি আপোনালোকে। 3,000ৰ পৰা মোটামুটি 1 লাখ 1.5 লাখ লৈ আছে। নিশ্চয় আমি যিমান পাৱাৰৰ মানুহ, যিমানখিনি পাই পইচাৰ আমি নিজৰ সুবিধাৰ মতে আমি সেইমতে আমাৰ কম পইচাৰ আমি সৰু সুৰা মানুহ, সেইকাৰণে আমি সামৰ্থ্য অনুযায়ী আমি বস্তুটো ক্ৰয় কৰিছোঁ। নিশ্চয় আপোনালোকে এসপ্তাহৰ ভিতৰত আপোনালোকে নিশ্চয় ভিডিঅ'
ভাল ভাল ভিডিঅ' আপোনালোকে পাব নিশ্চয় আশা কৰিছোঁ। আৰু ময়ো যিহেতু কামত বৰ্তমান বিজি হৈ আছোঁ, নিশ্চয় কিবা কম দিনৰ ভিতৰত মই কামৰ পৰা বিদায় ল'ম আৰু নিশ্চয় আপোনালোকক ভাল ভিডিঅ' দিম বুলি আশা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় যিয়ে নহওক আমাৰ যিটো চেনেলৰ যিকেইজন ব্যক্তি জড়িত হৈ আছে তেওঁলোকে কিবা সৰু সুৰাকৈ কিবা আপোনালোকক ভিডিঅ' দি আছে বেয়াই ভালে, আপোনালোকে যাতে বেয়া নাপায়। আৰু নিশ্চয় আমি যিকেইজন ব্যক্তি ভাল ব্যক্তি জড়িত হৈ আছোঁ তেওঁলোক নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। খাই খবৰ ল'বহে কিন্তু সময় দি পাৰিছোঁ, কিন্তু ভিডিঅ' দিব পৰা নাই। নিশ্চয় আপোনালোকে কম দিনৰ ভিতৰত ভাল ভিডিঅ' পাব বুলি আশা কৰিছোঁ। আৰু ধন্যবাদ, যিটো আমি ড্ৰোনৰ ভিডিঅ' আপোনালোকক দেখুৱালোঁ আজি। নিশ্চয় কম দিনৰ ভিতৰত ড্ৰোনৰ ভিডিঅ' আপোনালোকে পাব। ধন্যবাদ। আচলতে কথাটো এইটোৱে হয় যে আমাৰ ড্ৰোনখন হেৰাই গ'ল। আমি যিহেতুকে চলাই আছিলোঁ, আমাৰ ইমান অভিজ্ঞতা নাই। আমি চলোৱাৰ কিবা ৰিম'টৰ প্ৰব্লেমত আমাৰ ড্ৰোনখন মানে চিধা ওপৰত গুচি গ'ল আৰু নুমি অহাটো আমি নাপালোঁ। যা নহওক ড্ৰোনৰ ভিডিঅ'টো দিলোঁ, যিহেতুকে আমাৰ ওচৰত এতিয়া বৰ্তমান ড্ৰোনখন নাই, ড্ৰোনখন আমাৰ পৰা হেৰাই গ'ল। ঠিক আছে, জয় আই অসম।